যোৰহাটৰ চেঙেলি গাঁৱৰ এটা ডেম্পত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত কাঁহ পিতল আদিৰ বাচন বৰ্তন, মন্দিৰ নামঘৰ আদিৰ পৰা চুৰি কৰা সোণ ৰূপৰ ফুল, কপাৰ তামৰ মূৰ্তি, ত্ৰিশূল, গাড়ী মটৰৰ পাৰ্টছ, লোহা আদি। উদ্ধাৰ হোৱা সামগ্ৰীখিনিৰ মূল্য 50 লক্ষাধিক হ'ব বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। এখন ট্ৰাকত জব্দ হোৱা সামগ্ৰীসমূহ আৰক্ষীয়ে উঠাই থানালৈ নিয়াৰ ব্যৱস্থা কৰে। এইবোৰ এচি কপাৰ তাতে সিহঁতৰ মালকেইটা সৰু সৰু দোকান চুৰিটো আমিতো ক'ব নোৱাৰিলোঁ। এতিয়া আমি ডেম্পৰ পৰা কিনো মালটো, এইটো চুৰিটো আমি ক'ব নোৱাৰোঁ। এইটো 300 টকা 400 টকা এনেকৈ পিতলৰ। আৰু কপাৰটো কেনেকৈ? কপাৰটো 400 450 এনেকৈ। যোৰহাটৰ বিভিন্ন ডেম্পৰ আছে নি বস্তু ইয়াত? যোৰহাটৰ বিভিন্ন ডেম্পৰ আছে। সৰু সৰু ডেম্প বহুত জেগাত আছে। লালু ডেম্প এনেকুৱা কিবা কিবি ডেম্প। এনেকৈ ডেম্প বাইক চাইকতো এইবোৰ স্ক্ৰেপৰ আমাৰ এইবোৰ নাহে। আৰু মন্দিৰৰ যিবোৰ সামগ্ৰী আছে, মন্দিৰৰ সামগ্ৰীবোৰ কেনেকৈ? সেইটো এইবোৰ ভিতৰত ভৰাই আহে, এইবোৰ দোকানৰ পৰা আহে। আমিতো মানে মালটো আমি কিনি নানো, মানে দোকানৰ পৰা মালটো পঠাই দিয়ে ইয়াত। এইটো সৰু সৰু দোকানৰ মালিকবোৰে যে ডেম্পৰ মহাজনবোৰে মালটো গুৱাহাটী চুৱাহাটী এইবাৰ ইয়াতে দিয়ে। মালিকে গম পাব, মালিকে দিয়ে। এই মালিক চহৰ মইনুদ্দিন হয়। দুজন মালিক আছে, চহৰ আৰু মইনুদ্দিন। মই এনেই কাম কৰোঁ মেনেজাৰ চিষ্টেম। ইয়াত এটাই মোৰ নাম লালচান আলী। যোৰহাটৰ পৰা বিদ্যাধৰ কলিতাৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।